আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিম লিডুৰ মাৰ্ঘেৰিটা লিডুত থকা মোলাং অৱস্থিত বুদ্ধিষ্ট টেম্পল বা বুদ্ধিষ্ট মন্দিৰ। ইয়াত আপোনাৰ বহুতে পাথৰ ল'বলৈ যায়, বহুতে আশীৰ্বাদ ল'বলৈ যায়। ইয়াত পাথৰৰ বিশেষ মহত্ব আছে, ইয়াত বিশেষ গুণ আছে। জুবিন দায়ো পিন্ধি আছিলে অৱশেষত, একেবাৰে শেষ পৰ্যায়লৈকে জুবিন দায়ে যিকেইটা পাথৰ পিন্ধি আছিলে ৰাইট ছাইডৰ অনামিকা আঙুলিত, সেই পাথৰকেইটাৰ বিষয়ে মই ক'বলৈ গৈছোঁ। আচলতে ইয়াত যোনে যি মনৰ আশা লৈ ইয়াত ভান্তে বাবাৰ ওচৰত পাথৰ ল'বলৈ যায়, ওচৰত বহুত হেল্প কৰে মানে পাথৰকেইটা। ব্যৱসায় ক্ষেত্ৰত হওক, আপোনাৰ সাংস্কৃতিক ক্ষেত্ৰত হওক, ৰাজনৈতিক ক্ষেত্ৰতেই হওক, বিভিন্ন ক্ষেত্ৰত মানে ইয়াত এইকেইটা দেখিছেনে পাথৰ, মই দুটা লৈ লৈছোঁ। আগতেও মই দুটা লৈছিলোঁ, অলৰেডি মই পিন্ধি আছোঁ। এই দুটা মানে আকৌ বেলেগ ঘৰৰ মানুহৰ কাৰণে আনিব গৈছিলোঁ। কি ধুনীয়া পৰিৱেশ চাওকচোন, চাৰিওফালে ফুল। আপুনি মানে ইয়াত গ'লেই মানে মনটো ইমানে ভাল লাগি যাব, খুব ধুনীয়া পৰিৱেশ। পাথৰৰ বিশেষ মহত্ব বুলি মই এইটো কাৰণে কৈছোঁ, এই পাথৰকেইটা বহুত ইউটিউবাৰে, বহুত আপোনাৰ সাংস্কৃতিকবান মানুহে, ৰাজনীতিকবিদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে আদি কৰি সকলো ৰাজনীতিকবিদে প্ৰায় পিন্ধি আছে মানে পাথৰ। এই বিশেষ ভান্তে পাথৰ, এটা আপোনাৰ চিলভাৰ কালাৰ হয়, এটা গল্ডেন কালাৰ, দুইটা একেলগে বনাই কিনে আপোনাৰ পিন্ধিব লাগে অনামিকা আঙুলিত। চাওকচোন বাৰু কি ধুনীয়া পৰিৱেশ। আৰু আপোনালোকে আহিব কেতিয়াবা যদি পাথৰ লাগে, ভান্তে পাথৰ, ইয়াত পাই যাব মোলাং। এইডোখৰক কয় লিডু মানে মাৰ্ঘেৰিটা সমষ্টি, লিডু মোলাং অঞ্চল ভান্তে। আমি এতিয়া ভিতৰলৈ সোমাই যাম। এই চব ইয়াত কিছুমানে প্ৰাৰ্থনা কৰি আছে, আমি কেণ্ডেল জ্বলালোঁ, ধূপ জ্বলালোঁ। এতিয়া বাবা, আমি যোৱাৰ পাছতেই বাবাই ক'লে যে মই কিবা এটা খাই আহোঁ, তোমালোকে বহা। আমি অলপ এই ভিডিঅ' কৰি দেখাই আছোঁ আৰু আপোনালোকক। খুব ধুনীয়া পৰিৱেশ, আপোনাৰ ইয়ালৈ গ'লে মানে মন প্ৰাণ ভৰি আহিব, ইমান ধুনীয়া পৰিৱেশ। ইয়াত আমি কেণ্ডেল জ্বলালোঁ, ধূপ জ্বলালোঁ। মই এইবাৰ লগত প্ৰায় 3বাৰমান গৈছোঁ ইয়াত। এতিয়া মানে ডাঙৰ ভান্তে বিশেষ মহত্ব আছিলে, মানে দিহিংখন বোলে প্ৰায় ইয়াৰ কাষতে লাগি আছে হা। দিহিংখন খহি খহি আহি আছিলে বোলে, মানে খনন হয় নহয়, পাৰবিলাক খহি খহি এইজন ভান্তে বোলে পূজা কৰিলে দিহিংখনে মানে সেই খহি থকাখিনিৰ পৰা আৰু আজিলৈকে অলপো খহা নাই, আৰু সেই সতীটো এৰি দিলে, মানে বেলেগ এফালে সতী এটা লৈ ল'লে বুলি মানে জনা যায় আৰু। এতিয়া জতিকা ভান্তে আছে, ডাঙৰ ভান্তে ঢুকালে। জতিকা ভান্তে এতিয়া আমাক পাথৰ দিব, আমি এতিয়া ৱেইট কৰি আছোঁ। ইয়াতে বাবা বহি আহি আমি আৰু ইয়াতে বহিম আৰু অলপ দেৰিকৈ। এতিয়া অলপ ভিডিঅ' চিডিঅ' কৰি লৈছোঁ ইফাল সিফাল, খুব মজাকৈ। অলপ আন্ধাৰ হৈ আছে বাৰু দেই, বতৰটো খুব ডাৱৰীয়া হৈ আছিলে। আমি মানে অলপ তিতিলোঁ, বৰষুণ বতৰত গৈছোঁ আৰু বাবাৰ কাৰণে পাথৰকেইটা আনিবৰ কাৰণে গৈছোঁ। আমি ঘূৰিলোঁ ইয়াৰ পৰা, ঘূৰাৰ সময়ত চাওক না, বাইক লৈ গৈছিলোঁ, সেইটো ৰেইনকোট চেইনকোট জেকেট টাইপ ৰেইনকোট একে আৰু ধুনীয়াকৈ লগাই গৈছোঁ। তিতিলোঁ অলপ, খুব ধুনীয়া পৰিৱেশ। এইখন হ'ল দিহিং, বুঢ়ী দিহিং। ভিডিঅ'টো এটা সামৰিছোঁ।